যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয়লৈ এটা বিশেষ ঘোষণা কৰিছে। যদি আপোনালোকে অৰুণোদয়ৰ কাৰণে আবেদন কৰিছিলে তাৰ পিছতো যদি আপোনালোকে অৰুণোদয় পোৱা নাই তেতিয়াহ'লে আপোনালোকে আৰু কোনো চিন্তা কৰিব নালাগে, কাৰণ আপোনালোকৰ অৰুণোদয় আপোনালোকৰ ঘৰত গৈ ইতিমধ্যে আপোনালোকৰ যিটো ফৰ্ম আহে সেই ফৰ্মটো আপোনালোকক দিব। গতিকে মুখ্যমন্ত্ৰীয়ে আজি কি কথা ক'লে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সেই সকলোখিনি ডিটেইলছ আপোনালোক জনাম বা সেইখিনি আপোনালোকক শুনাম যে মুখ্যমন্ত্ৰীয়ে কি ক'লে যে আপোনালোক অৰুণোদয়ক লৈ। কাৰণ অৰুণোদয় যদি আপোনালোকে পোৱা নাছিলে তেতিয়াহ'লে আপোনালোকৰ অৰুণোদয়ৰ ফৰ্ম আপোনালোকে নিজে আপোনালোকে জমা দিব পাৰিব। ক'ত জমা দিব পাৰিব সেইটো কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। গতিকে মুখ্যমন্ত্ৰীৰ বক্তব্য আপোনালোকক শুনাম যে কি ক'লে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব। ইতিমধ্যে চাওক অৰুণোদয়ৰ কিছুমান ইম্পৰ্টেণ্ট আপডেট ইয়াৰ লগতো আছে যে ইতিমধ্যে চাওক অৰুণোদয়ৰ যিটো ফৰ্ম আছিলে প্ৰথমতে সেই ফৰ্মটো ইতিমধ্যে আপোনালোকে বহুতে লাভ কৰিছে। যদি আপোনালোকে আবেদন কৰা হৈ আছিলে আপোনালোকে এনেকুৱা ফৰ্ম যদি আপোনালোকে পাইছিলে এই ফৰ্মটো আপোনালোকে ফিল আপ কৰি যদি ছাবমিট কৰিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে সেইটো অৰুণোদয়ৰ যিটো অৰুণোদয় 3.0 আছে এই 3.0ত আপোনালোকৰ নাম আহিব, বা যদিও অহা নাই আপোনালোকে ছেম পুনৰবাৰ আপোনালোকে এনেকুৱা ফৰ্ম পাব যিটো ফৰ্ম আপোনালোক ঘৰত গৈ দিব বুলি ইতিমধ্যে কৈছে। আৰু সেইটো কোনে দিব ইতিমধ্যে মুখ্যমন্ত্ৰী সেই বিষয়ে উল্লেখ কৰিছে। তাৰ লগতে চাওক অৰুণোদয়ৰ যিটো আপোনালোকৰ 1250 টকা লাভ কৰে সেই 1250 টকাৰ ঠাইত এতিয়া আপোনালোকে 1500 টকা লাভ কৰিব যদি আপোনালোকে এই ফৰ্মটো ফিল আপ কৰে। আপোনালোকে এই ফৰ্মটো যদি আপোনালোকে লাভ কৰিছে আপোনালোকৰ অৰুণোদয় লিষ্টত নাম আহিছে তেতিয়াহ'লে আপোনালোকে এই ফৰ্মটো ইতিমধ্যে আপোনালোকে লাভ কৰিছে। আৰু এই ফৰ্মটো যেতিয়া আপোনালোকে ফিল আপ কৰি দিব তাৰপিছত আপোনালোকৰ ইয়াৰ লগত যি 1250 টকা আছে ইয়াৰ লগত আপোনালোকে আৰু 250 টকা আপোনালোকৰ প্লাছ হ'ব। তেতিয়াহ'লে আপোনালোকৰ 1500 টকা ইতিমধ্যে অৰুণোদয়ৰ নামত আপোনালোকে লাভ কৰিব যদি আপোনালোকৰ অৰুণোদয়ৰ নাম আছে। আৰু এই ফৰ্মটো ফিল আপ কৰিবলৈ হ'লে আপোনালোকৰ ডকুমেণ্টছ কি লাগে চাওক। ইয়াৰ কাৰণে চাওক আপোনালোকৰ যিটো LPG যিটো নাম্বাৰ আছে যিটো ID নাম্বাৰ আছে এই ID নাম্বাৰটো আপোনালোকে ইয়াতে বহাব লাগিব। আৰু সেই ID নাম্বাৰটো আপোনালোকৰ যদি পাছবুক আছে তাত যিটো কনজিউমাৰ নাম্বাৰ আছে এই কনজিউমাৰ নাম্বাৰটো দি পেলাই আপোনালোকে অনলাইনৰ পৰা আপোনালোকে ওলাই ল'ব পাৰিব। তাৰপিছত চাওক যিটো আধাৰ নাম্বাৰ আছে আধাৰ নাম্বাৰটো লাগিব, আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো দিব লাগিব, তাৰ লগতে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিয়া হৈছে আপোনালোকে এই মোবাইল নাম্বাৰটো দিব লাগে। আৰু যিটো অৰুণোদয়ৰ চাওক যিটো অৰুণোদয়ৰ যিটো বেনিফিচিয়াৰী যিটো ID নাম্বাৰ আছে আপোনালোকে এই ID নাম্বাৰটো দিব লাগে। তেতিয়াহ'লে আপোনালোকে এই ID নাম্বাৰটো ক'ত পাব চাওক। ইতিমধ্যে চাওক যিটো অৰুণোদয়ৰ যিটো লিষ্ট আহিছে ইতিমধ্যে পঞ্চায়তৰ যিটো ছেক্ৰেটাৰী বা পঞ্চায়তৰ যিজন প্ৰেচিডেণ্ট আছে বা পঞ্চায়তৰ যিটো ৱাৰ্ড মেম্বাৰ আছে তেওঁলোকৰ হাতত ইতিমধ্যে এনেকুৱা ফৰ্মো আহিছে আৰু যিটো লিষ্ট আছে সেই লিষ্টটো আহিছে। আপোনালোকে সেইটো লিষ্টৰ পৰা আপোনালোকে চাই পেলাই যদি আপোনালোকৰ নাম আছে এনেকুৱা ফৰ্ম আপোনালোকে পাবই লাগিব আৰু এইটো ফৰ্ম তেওঁলোকে আপোনালোকে দিবই লাগিব। যেতিয়া আপোনালোকে এনেকুৱা ফৰ্ম যেতিয়া ফিল আপ কৰি যেতিয়া ছাবমিট কৰিব তেতিয়াহ'লে আপোনাৰ 250 টকা লগতে 1250 টকা লগত আপোনালোকে 1500 টকা আপোনালোকে লাভ কৰিব। যদি আপোনালোকে এই ফৰ্ম ফিল আপ নকৰে তেতিয়াহ'লে আপোনালোকে সেই 1250 টকা পাব, কিন্তু আপোনাৰ 1500 টকা লাভ নকৰে। গতিকে আপোনালোকে যদি এতিয়ালৈকে এই ফৰ্ম ফিল আপ কৰা নাই বা আপোনালোকে এতিয়ালৈকে যদি লিষ্টত নাম আছে নাই যদি আপোনালোকে পোৱা নাই আপোনালোকে অতি সোনকালে আপোনালোকৰ ওচৰত আপোনালোকৰ পঞ্চায়তৰ যি ছেক্ৰেটাৰী আছে সেই ছেক্ৰেটাৰীৰ লগত আপুনি যোগাযোগ কৰক বা প্ৰেচিডেণ্টৰ লগত যোগাযোগ কৰক বা ৱাৰ্ড মেম্বাৰজনৰ লগত যোগাযোগ কৰি পেলাই আপোনাৰ লিষ্টটো চাওক। লিষ্টটো চাই পেলাই যদি নাম আছে আপোনালোকে এইটো ফৰ্মটো ফিল আপ কৰি ছাবমিট কৰক, তেতিয়াহ'লে আপোনালোকে সেই অৰুণোদয়ৰ 1500 টকা আপোনালোকে লাভ কৰিব। তাৰ লগতে ইতিমধ্যে চাওক আৰু এটা কথা ইতিমধ্যে আপুনি জনাব বিচাৰিছোঁ যিটো 17 ছেপ্টেম্বৰ আছে চাওক 17 ছেপ্টেম্বৰত আপোনালোকে অৰুণোদয় 3.0ৰ কাৰণে নতুনকৈ পৰ্টেল মুকলি কৰিব। সেইটো চাওক প্ৰধানমন্ত্ৰীৰ যিটো জন্ম জয়ন্তীৰ দিন আছে প্ৰধানমন্ত্ৰীৰ জন্ম জয়ন্তীৰ দিনাত মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে যে এইটো 17 ছেপ্টেম্বৰ হয়। সেই 17 ছেপ্টেম্বৰত অৰুণোদয়ৰ আপোনালোকৰ যিটো পৰ্টেল আছে সেই পৰ্টেলটো মুকলি কৰিব য'ত আপোনালোকে অনলাইন আবেদনো কৰিব পাৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছিলে। তাৰ লগতে আজি মুখ্যমন্ত্ৰীয়ে কেইটামান কথা উল্লেখ কৰিছে যে আপোনালোকৰ অৰুণোদয়ৰ কাৰণে আপোনালোকে অনলাইনত হওক বা আপোনালোকে ক'তো যাব নালাগে, আপোনালোকৰ ঘৰত গৈ আপোনালোকৰ ফৰ্ম দিব যিটো ফৰ্ম আপোনালোকে নিজে ছাবমিট কৰিব পাৰিব। গতিকে আপোনালোকে এই সকলোবোৰ জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণকৈ। তাৰ লগতে সকলো এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰিব। ইয়াৰ লগতে মুখ্যমন্ত্ৰী কি বক্তব্য কৰিছে সেইটো আপোনালোকক শুনাব বিচাৰি আছোঁ। আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছোঁ যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই
যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গেছ কিনিলে আৰু 250 টকা পাব আজি আহি মনটো ভাল লাগিলে না ইয়াত আহি কিবা এটা লাভ হৈছে না নাই যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে না নাই এতিয়া হৈছে তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই স্কুটি পালেই আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই আগতে স্কুটি পালে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLMত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব